হয়, গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ বচাপথাৰৰ জীয়ৰী নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ইতিমধ্যে আজি 4টা দিনত ভৰি দিলে। কালি ইতিমধ্যে তিলনি হৈ গৈছে সামাজিক নীতি নিয়ম অনুসৰি। আৰু এই মুহূৰ্তত মই মৃত নম্ৰতা বৰাৰ বাসগৃহত আছোঁ বচাপথাৰৰ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাটো হস্তক্ষেপ কৰিছে। আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড চাংমাক ইতিমধ্যে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে। আৰু দোষী যাতে হাৰি নাযায় তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছে। দেখুৱাইছোঁ বাসগৃহত ইতিমধ্যে বিভিন্নজনে খবৰ লৈছে। আৰু পিতৃ এতিয়াও শোকত ভাগি পৰিছে, কাৰণ একমাত্ৰ এই বৰ জীয়ৰী নম্ৰতা আছিল। আৰু পিতৃ আছে, যিহেতু পিতৃয়ে কালি অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীক নিউজ লাইভৰ জৰিয়তে যে এই ঘটনাৰ তদন্ত হ'ব লাগে আৰু উচিত দোষী ব্যক্তিয়ে উচিত শাস্তি পাব লাগে। দেখুৱাইছোঁ পিতৃ ইতিমধ্যে তেওঁ নিজৰ বাসগৃহত আছে আৰু বিভিন্নজনে ইতিমধ্যে খবৰ ল'বলৈ আহিছে। পিতৃৰ সৈতে আমি কথা পাতিম। নম্ৰতা বৰাৰ যি যোৱা 3 জুনৰ পুৱতি নিশা যি দুৰ্ঘটনা সংঘটিত হৈছিল, ৰহস্যজনক দুৰ্ঘটনা, গতিকে আমি আপোনাক ইয়াত বিচাৰিছোঁ অলপ। এয়া দেখুৱাইছোঁ। হয়, অকণমান মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অনুৰোধ জনাইছিলে আপুনি কালি। আমাৰ মুখ্যমন্ত্ৰীয়ে এতিয়া হস্তক্ষেপ কৰিছে, মেঘালয়ৰ মুখ্যমন্ত্ৰীক তদন্ত কৰিবলৈ কৈছে ক্ষিপ্ৰতাৰে। মুখ্যমন্ত্ৰী মহোদয়ে টুইট কৰিছে বুলি মোক কৈছে। মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সঠিক তদন্ত কৰাৰ ব্যৱস্থা কৰক, প্ৰকৃত দোষীয়ে যাতে শাস্তি পায় আৰু মোৰ অকালতে হেৰাই যোৱা ছোৱালীজনীয়ে যাতে ন্যায় পায়, মই তাকে কাটৰভাৱে অনুৰোধ কৰিছোঁ। প্ৰয়োজন হ'লে উচ্চ পৰ্যায়ত তদন্ত কৰি হ'লেও মোক ন্যায় প্ৰদান কৰক, মই তাকে অনুৰোধ। হত্যা কৰিলে বুলি ভাবে আপুনি? মই এইবোৰ একো নকওঁ। কি পুলিচে যেতিয়া এনকুৱাৰী কৰিছে, পুলিচ প্ৰশাসনে নিজে উলিয়াব, মই একো নকওঁ। মোক আৰু আমনি নকৰোঁ। এটা অনুৰোধ আপোনালৈ, তেওঁৰ সতীৰ্থ 4গৰাকী মত দিছে সংবাদ মাধ্যমৰ আগত, মিল নাই, অমিল। তেওঁলোকে সেইবোৰ পুলিচে জানিব, মিল আছে নাই তেওঁলোকে নিজৰভাৱে উলিয়াই লওক। মই ক'লে কি হ'ব? মইতো তেওঁলোকক জেৰা কৰা নাই, গতিকে পুলিচে জেৰা কৰিছে। পুলিচে সত্যটো, আচল সত্য তেওঁলোকেহে উলিয়াব পাৰিব, মোক আৰু নুসুধিব। নম্ৰতাৰ পিতৃ আৰু আছে আৰু বোকাখাট বিধান পৰিষদৰ অগপৰ বিধান পৰিষদৰ সভাপতি আহিছে। তেওঁৰ ওচৰলৈ মুখ্যমন্ত্ৰী ইতিমধ্যে হস্তক্ষেপ কৰিছে সমগ্ৰ বিষয়টোত। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ ঘটনা ঘটি গৈছে, মানে আচৰিত ঘটনা। এই ঘটনাটো যদি উচিত তদন্ত নকৰে তেতিয়াহ'লে ন্যায় পৰা বহু লোক বঞ্চিত হৈ যাব। আমি উচিত তদন্তৰ বাবে তেখেতক অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি গম পাইছোঁ কমৰেড চাংমাৰ লগতো তেখেতসকলে কথা পাতিছে, মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী। গতিকে উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে। দোষীয়ে শাস্তি পাব লাগে। এয়া নম্ৰতাৰ বাসগৃহত বিভিন্নজনে ইতিমধ্যে খবৰ লৈছে। আৰু মুখ্যমন্ত্ৰী যিহেতু হস্তক্ষেপ কৰিছে সমগ্ৰ বিষয়টো ঘটনাৰ ক্ষেত্ৰত, গতিকে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে মৃত নম্ৰতাৰ পিতৃ ৰমেন বৰাই। আপোনালোকেও বেলেগ একো কৰিব নালাগে, অকল তেখেতে ধন্যবাদটো দিবহে, তাতকৈ বেলেগ একো নহয়। পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মেছেজ পঠিয়াইছে, টুইট যোগে আজি জনাইছে। শুনি ভাল পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া মেঘালয় মুখ্যমন্ত্ৰীক এই কেছটো সম্পৰ্কত তদন্ত কৰিবৰ কাৰণে যি ব্যৱস্থা লৈছে, তাৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক আৰু কৃষি মন্ত্ৰী শ্ৰদ্ধাৰ অতুল বৰাদেৱকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি যি ব্যৱস্থা লৈছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা সঠিক যাতে তদন্ত হয়, সঠিক তদন্ত কৰি প্ৰকৃত দোষীক যাতে শাস্তি দিব পাৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ।